হৰি নামৰসে বৈকুণ্ঠৰ প্ৰকাশে প্ৰেম অমৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ডক ভেদি অসমীয়া সমাজ জীৱন তথা সাহিত্য সংস্কৃতিৰ বৃত্তিস্বৰূপ জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি 572 সংখ্যক জন্মোৎসৱ 1449 খ্ৰীষ্টাব্দত জন্মগ্ৰহণ কৰা মহাপুৰুষজনাই নিজৰ কৰ্মৰাজিৰে সৰ্বকালৰ শ্ৰেষ্ঠ অসমীয়া হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ লগতে জাতীয় জীৱনৰ মহানায়কলৈ ৰূপান্তৰ হৈছিল ভক্তি আন্দোলনৰ সূচনা কৰি অন্ধবিশ্বাস কুসংস্কাৰ আঁতৰ কৰি এখন সুস্থ সমাজ গঠন কৰাত প্ৰধান হোতা গুৰুজনাৰ হৰিনাম নাম প্ৰসংগ কীৰ্তন পাঠ ইত্যাদিৰে সমূহ ভক্তপ্ৰাণ ৰাইজে সোঁৱৰণ কৰিছে ৰাজ্যজুৰি কেৱল ধৰ্ম প্ৰচাৰতে মনোনিৱেশ নকৰি তেওঁ নৱবৈষ্ণৱ ধৰ্ম অথবা একশৰণ ধৰ্মৰ জৰিয়তে সমগ্ৰ অসমীয়া জাতিক একত্ৰিত আৰু সংহত কৰিবলৈ সক্ষম হৈছিল অসমীয়া জাতি সাহিত্য সংস্কৃতিৰ স্ৰজা এগৰাকী মহাপুৰুষ আছিল একেধাৰে সমাজ সংগঠক ধৰ্মপৰায়ণ বৈজ্ঞানিক চিন্তা চেতনাৰ অধিকাৰী তেওঁ প্ৰতিটো চিন্তাৰ ভাৱাৰ্থ আঁৰত আছিল একোটা বৈজ্ঞানিক কৌশলৰ কাৰক বিপক্ষে পৰিচালিত সমাজখনক তেওঁৰ চিন্তা আদৰ্শৰে সংস্কাৰ কৰি পোহৰৰ বাট দেখুৱাইছিল এইজনা জগতগুৰু আজি 572 সংখ্যক জন্মোৎসৱ উপলক্ষে আড়ম্বৰপূৰ্ণভাৱে হৰিনামৰ অমীয়া ধ্বনিৰে মুখৰিত হৈছে ৰাজ্যৰ আকাশ বতাহ গুৰুজনাৰ অমৰ সৃষ্টি নামঘৰ সত্ৰসমূহত গুৰুজনাৰ এই পবিত্ৰ জন্মোৎসৱ ভাগ গুৰুজনাৰ সোঁৱৰণত তেখেতক স্মৰণ কৰি উজ্জীৱিত কৰিছে বৰদোৱা বৰপেটা মাজুলীকে ধৰি ৰাজ্যৰ প্ৰতিখন ঐতিহাসিক সত্ৰত নামঘৰসমূহত পুৱাৰে পৰা শুনা গৈছে ভক্তিৰসৰ প্ৰসংগধ্বনি